Hello everyone. Welcome you all to the Crystal Clear by DB sir. So আজি মই লৈ আহিছো আমাৰ মডেল কুৱেশ্যন পেপাৰৰ যোনটো সিৰিজ আমাৰ কন্টিনিউ হৈ গৈ আছিলে সেইটোৰে আজি পাৰ্ট নাম্বাৰ 4 সো ইয়াতে আমি আজি কিছুমান কুৱেশ্যন ডিসকাস কৰিবলৈ ওলাইছো গতিকে আশা কৰো সকলোৱে লাষ্ট যোন তিনিটা ভিডিঅ' মই আপলোড কৰিছো সকলোৱে ভালকে চাইছা আৰু এনেকৈ কন্টিনিউ কৰি গৈ থাকিব লাগিব তেতিয়া তোমালোকৰ এক্সামৰ ওচৰলৈ তোমালোকৰ হেডেকবোৰ অলপ কমি থাকিব আৰু তোমালোকে নিজেও দেখি আছা যে কুৱেশ্যনছবোৰ কেনেকুৱা আহি আছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আছে সো সেই কুৱেশ্যনছ বিলাক তোমালোকৰ এটেম্প কৰোঁতে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছা বা কেনেকুৱা নতুন নতুন বস্তু তোমালোকে শিকিবলৈ পাইছা গতিকে সেই নতুন নতুন বস্তুবোৰ যে শিকিবলৈ পাইছা সেইটোৱে হৈছে তোমালোকৰ লাৰ্ণিং সেইটোৱে হৈছে তোমালোকৰ এই মডেল কুৱেশ্যন পেপাৰখন দিয়াৰ মেইন উদ্দেশ্যটো যোনবিলাক আছেতো আছেই যোনবিলাক অকণমান ঘূৰাই পকাই কুৱেশ্যন দিছে সেইবিলাক যদি তুমি ইয়াতে চাই পেলাই তুমি শিকিব পাৰিছা তেতিয়াহ'লে তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ দিয়াৰ যোনটো মেইন মটিভ আছিলে সেইটো তোমালোকে ছাকচেছ হৈছা ওকে চ' লগতে কওঁ যে কোনোবা যদি নতুন ভিউৱাৰ্ছ আহিছা চেনেলটোত তেতিয়াহ'লে ক্ৰিষ্টেল ক্লিয়াৰ ডিবি ছাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন ভিডিঅ' অহাৰ লগে লগে তোমালোকে ভিডিঅ'ছবোৰ পাব পাৰা আৰু নিজৰ বন্ধু বান্ধৱী সকলোলৈকে চেনেলটো শ্বেয়াৰ কৰি দিবা বিকজ ইয়াতে আমাৰ বহুত ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আহি থাকে আৰু ডাইৰেক্টলি আমাৰ মানে ৰিলেটেড টু আৱাৰ চিলেবাছ সেনেকুৱা ধৰণৰ বস্তুৱে মই আনিবলৈ ট্ৰাই কৰোঁ যাতে তোমালোকৰ টাইম ৱেষ্ট নহয় আৰু তোমালোকে যাতে তাৰ পৰা কিবা এটা বেনিফিট পাব পাৰা গতিকে ঠিক আছে দেন ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো চোৱা write the major product of the following reactions ঠিক আছে লাষ্ট আমি যোনখিনি দিছিলো তাৰ পিছৰখিনিৰ পৰা আজি ওকে সো এইটো আছে ক্ল'ৰ'বেনজিন দেখিছা এইটো ক্ল'ৰ'বেনজিনৰ লগত কনচেনট্ৰেটেড H2SO4 দিলে আৰু উইথ হিট কৰি দিলে এইটো হেলো এলকেন হেলোএৰিন চেপ্টাৰটোৰ ৰিয়েকচন হয় এইটো হেলো এলকেন হেলোএৰিন চেপ্টাৰটোৰ ৰিয়েকচন হয় ই তোমাক কি দিব জানানে ই তোমাক দিব সালফনিক এচিড SO3H গ্ৰুপ এটা এবাৰ অৰ্থত লাগিব আৰু এবাৰ আহিব SO3H গ্ৰুপ এটা এবাৰ পেৰাত লাগিব ঠিক আছে অৰ্থক্ল'ৰ'ছালফনিক এচিড আৰু পেৰাক্ল'ৰ'ছালফনিক এচিড ঠিক আছে তাৰপিছত আহা এইটো এটা এইটো বেনজিন ৰিং ইয়াৰ লগত এইটো ডাইৰেক্টলি OH লাগি আছে ইয়াৰ লগত এইটো CH2 লাগি পেলাই OH লাগি আছে গতিকে ইয়াতে যোনটো O আৰু H ৰ মাজৰ বন্ড আছে এই বন্ডটো ভাঙোতে ভাল হ'ব মানে OH2 ইয়াৰ পৰা ৰিমুভ কৰাটো বেছি ইজি হৈ আছে হয় এইটোৰ তুলনাত এই বেনজিন ৰিঙৰ লগত যোনটো OH লাগি আছে সেইটোৰ কম্পেৰিজনত এই ওপৰত যোনটো CH2ৰ লগত যোনটো OH লাগি আছে সেই OH2 ইয়াৰ পৰা ওলোৱাটো একেবাৰে সহজ হৈ আছে সেইকাৰণে কিয়নো কাৰ্বনৰ লগত এই অক্সিজেন OH2 যোনটো এটা চেইনত লাগি আছে সেইটো আমি ভাঙাটো আমাৰ কাৰণে সহজ কিন্তু ৰিং এটাৰ পৰা এটা ফাংচনেল গ্ৰুপ ৰিমুভ কৰাটো অকণমান টান হয় তো সেইকাৰণে ইয়াতে যোনটো HCl দিছো HClত Cl মাইনাছ হয় H প্লাছ হয় গতিকে ইয়াৰ পৰা OH2 যেতিয়া ওলাব এই Cl মাইনাছটো আহি পেলাই CH2ৰ লগত লগ লাগিব তাৰমানে তুমি এটা প্ৰডাক্ট পাবা সেই প্ৰডাক্টটো হৈছে তোমালোকৰ এনেকুৱা OH আৰু এফালে আহি গ'ল CH2Cl ঠিক আছে দিস ইজ দ্য প্ৰডাক্ট নাও এইটো ৰিয়েকচন চোৱা এইটো দেখিছা টাৰ্চিয়াৰী বিউটাইল এলকহল কপাৰ দিছে 573 কেলভিন দিছে এইটো এলকহল ফিনল চেপ্টাৰটোৰ ডাইৰেক্ট কুৱেশ্যন হয় য'ত আমি কপাৰৰ কি কৰো ৰিডাকচন কৰো ঠিক আছে সো কপাৰৰ ইয়াত কি হ'ব চোৱা এইটো টাৰ্চিয়াৰী এলকহলৰ যেতিয়া ৰিডাকচন কৰা হয় ন টাৰ্চিয়াৰী এলকহলৰ ৰিডাকচন কৰিলে সদায় কি দিব জানানে সদায় কি দিব তোমালোকক সদায় দিব কি তোমালোকক এটা এলকিন দিব ঠিক আছে সদায় সি তোমাক এটা এলকিন দিব তাৰ মানে এই যোনটো CH3 আছিলে এই CH3ৰ পৰা এটা হাইড্ৰজেন বা তলৰ CH3টোৰ পৰা এটা হাইড্ৰজেন কোনোবা এটা ওলাই যাব ওলাই গৈ পেলাই তোমাৰ তাত ইয়াত প্ৰডাক্ট আহিব C ডাবল বন্ড CH2 আৰু এফালে আহি গ'ল CH3 তোমালোকে NCERT খন চাবা ডাইৰেক্টলি এই কুৱেশ্যনটো দেখা পাবা গতিকে এইটো কি প্ৰডাক্ট দিলে তোমাক এইটোৱে দিছে তোমাক এটা এলকিন ঠিক আছে এইটোৱে দিছে তোমাক এটা এলকিন ওকে আই হোপ এইটো ক্লিয়াৰ হৈছে তোমালোকৰ গম পাইছা চাগে কি কৈ আছো মই ন ঠিক আছে নাও তেতিয়াহ'লে মই মুভ কৰিছো নেক্সট কুৱেশ্যনটোত আই হোপ ইটছ ক্লিয়াৰ নাও নেক্সট কুৱেশ্যনটো চাবা ৰাইট দ্য মেকানিজম অফ দ্য ফলোয়িং ৰিয়েকচন অ'কে ফলোয়িং ৰিয়েকচন কি চোৱা এলকহল দিছে এইটো এটা ইথানল হয় এইটো এটা কি হয় ইথানল ইথানল আৰু ইয়াৰ পৰা বনোৱা হৈছে ইথক্সি ইথেন তাৰমানে এইটো এটা ইথাৰ হয় আৰু লগতে ৱাটাৰ ৰিলিজ হৈছে আৰু ইয়াতে তুমি কি দিছা প্ৰটন দিছা হয় নে নাই প্ৰটনিক এচিড দিছা তাৰ পৰা H প্লাছ এটা আহিছে আৰু তুমি টেম্পাৰেচাৰ এপ্লাই কৰিছা এইটো মেকানিজমত তোমালোকক নম্বৰ দিছে 3 আৰু এনেকুৱা মেকানিজম বিলাকত সচৰাচৰ 3 নম্বৰে অহা দেখা পোৱা যায় গতিকে আমাৰ এইটো প্ৰিপাৰেচনটো কি হ'ব তেতিয়াহ'লে
এলকহলৰ পৰা ইথাৰৰ প্ৰিপাৰেচন তাৰমানে এইটো মেথড অফ প্ৰিপাৰেচন অফ ইথাৰ যোনটো আমাৰ এনচিইআৰটি একদম ইথাৰ য'ত ষ্টাৰ্ট হৈছে তাৰ ফাৰ্ষ্ট পেজটোতে এনেকে ধুনীয়াকে তিনিটা ষ্টেপত দেখুওৱা আছিলে আৰু মই তোমালোকক সেইটো দেখাবৰ কাৰণে মই লৈ আহিছো তোমালোকৰ লগত গতিকে ডাইৰেক্ট মই আনচাৰটো তোমালোকক দেখাই আছো চোৱা গতিকে কুৱেশ্যন কোনো বেলেগৰ পৰা দিয়া নাই তোমালোকে ভালকে পঢ়িলে এনেই আৰামছে পাৰিবা চোৱা দিছ ইজ ইথানল ৰাইট দিছ ইজ ইথানল ইয়াৰ লগত H2SO4 দিছা ইয়াৰ পৰা এইটো প্ৰটনিক এচিড হয় ইয়াৰ পৰাই মানে H প্লাছ এটা আহিছে দেন আহি পেলাই তোমাক ইথাৰ দিলে হয় চোৱা C2H5 মানে কি C2H5 মানে কি CH3 CH2 নহয় জানো CH3 CH2 নহয় জানো C2H5 মানে হয় নে নহয় গতিকে গতিকে ইয়াতে তুমি চোৱা এতিয়া এই ইথানলটোকে মানে দুবাৰ ৰিয়েকচন লোৱা হৈছে লৈ পেলাই এই ৰিয়েজেন্টটো দি পেলাই তোমালোকক এইটো বনোৱা হৈছে আৰু কৈছে যে ইয়াৰ মেকানিজমটো কি গতিকে মেকানিজম হৈছে এইটো তলত দেখিছা মেকানিজম এইটো মেকানিজম mechanism কয় the formation of ether is a nucleophilic bimolecular reaction involving the attack of alcohol molecule on a protonated alcohol as indicated below তাৰমানে this is first ethanol ইথানলত আছে অক্সিজেনৰ ওপৰত লোন পেয়াৰ আৰু আমি প্ৰটনিক এচিড লৈছিলো কাৰণে প্ৰটন আহি গ'ল H প্লাছ গতিকে এই লোন পেয়াৰটোৱে এই প্ৰটনক এটেক কৰিব তেতিয়াহ'লে তোমাৰ তাত এই O আৰু H ৰ মাজত এনেকুৱা বন্ড হৈ গ'ল বন্ড হৈ যোৱাৰ লগে লগে অক্সিজেনে পালে পজিটিভ চাৰ্জ হৈ গ'ল সেকেন্ড স্টেপত কি হ'ব এই যোনটো অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আছিলে এতিয়া অক্সিজেন এইটো পজিটিভ চাৰ্জ নাৰাখে অক্সিজেন ইজ ইলেক্ট্ৰনেগেটিভ ইন নেচাৰ দ্যাট মিন্স ইট হোল্ডছ অনলি নেগেটিভ চাৰ্জ ওকে সো এতিয়া সেইকাৰণে সেই বস্তুটো ষ্টেবিলাইজ কৰিবৰ কাৰণে মই কি কৰিলো নেক্সট আৰু এবাৰ এলকহল মলিকুল এটা লৈ ললো মানে ইথানল মলিকুলটো লৈ ললো গতিকে ইথানল মলিকুলটো যেতিয়া মই লৈ ললো আকৌ অক্সিজেনৰ ওপৰত থকা লোন পেয়াৰটোৱে আহি পেলাই তুমি এতিয়া এইটো HOH হৈ আছিল ন অক্সিজেনৰ ওপৰত প্লাছ আছিলে এইটোক যদি তুমি ইয়াৰ পৰা উলিয়াই পঠিয়াই দিয়া তেতিয়াহ'লে এই কাৰ্বনটো পজিটিভলি চাৰ্জ হৈ যাব এই কাৰ্বনটো পজিটিভলি চাৰ্জ হৈ যোৱাৰ লগে লগে অক্সিজেনৰ লোন পেয়াৰটো আহি পেলাই ইয়াৰ লগত এটেক কৰিব হ'ল আৰু ইয়াৰ পৰা এজে হ'ল এইটো যদি ৰিলিজ হয় এই ৰিলিজ হোৱা কম্পাউণ্ডটো হৈছে তোমালোকৰ ৱাটাৰ হ'ল আৰু এই যোনটো কম্পাউণ্ডে আহি ইয়াত এটেক কৰিব মানে CH3CH2OH আৰু লগতে আহিব CH2CH3 তাৰমানে এইটো CH2CH3 আৰু অক্সিজেনৰ লগত হাইড্ৰজেন এটা আছে অলৰেডি এতিয়া অক্সিজেনেটো বন্ড দুডালহে কৰে ইয়াতে অক্সিজেনে বন্ডটো তিনিটা কৰি আছে সেইকাৰণে এইটো ষ্টেবল নহয় তাৰমানে অক্সিজেনৰ এটা বন্ড বেছি হৈ আছে সেইকাৰণে অক্সিজেন হোল্ডছ পজিটিভ চাৰ্জ ওকে নাও এতিয়া এই বস্তুটো ষ্টেবিলাইজ কৰিবৰ কাৰণে অক্সিজেনৰ পৰা পজিটিভ চাৰ্জ নাইকিয়া কৰিবৰ কাৰণে মোৰ তাত আহি গ'ল ষ্টেপ নাম্বাৰ 3 ষ্টেপ নাম্বাৰ 3 মোৰ কি হ'ব এই যোনটো অক্সিজেন আৰু হাইড্ৰজেনৰ মাজৰ বন্ড আছে এই অক্সিজেন আৰু হাইড্ৰজেনৰ মাজৰ বন্ডটো ব্ৰেক হ'ব ব্ৰেক কেনেকে হ'ব অক্সিজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি কাৰণে ই হাইড্ৰজেনৰ লগত শ্বেয়াৰ কৰা ইলেক্ট্ৰনটো নিজৰ ফালে ৰাখি থৈ দিব সেইকাৰণে বন্ডটো এনেকে ভাঙা দেখুওৱা গৈছে হ'ল তাৰমানে ইয়াৰ পৰা প্ৰটন এটা ৰিলিজ হ'ব আৰু তুমি কি পাই গ'লা তুমি পাই গ'লা এটা ইথক্সি ইথেন তুমি পাই গ'লা ইথক্সি ইথেন যোনটো এটা তোমাৰ কি হয় ইথাৰ হয় বুজি পালা this is the mechanism of this reaction I hope it's clear this is the mechanism of this reaction and I hope তোমালোকে দেখিছা ৰিয়েকচনটো ভালকে H প্লাছ আছিলে এইটো দেখা নাছিলা চাগে হৈ গ'ল গতিকে এনেকে আমাৰ ৰিয়েকচনবোৰ হয় আৰু এইবোৰ ডাইৰেক্ট এনচিইআৰটি কুৱেশ্যন হয় কোনো ধৰণৰ বেলেগৰ পৰা কুৱেশ্যন তোমালোকক ছেট কৰি দিয়া নাই ওকে ওকে দেন নেক্সট আহিছো নেক্সট কুৱেশ্যনটো চাওঁ কি বা আছে ঠিক আছে দেই কিবা এটা কুৱেশ্যন থাকি যোৱাৰ নিচিনা লাগিছে দুটা এটা কুৱেশ্যন অ এই দুটা কুৱেশ্যন থাকি গ'ল এই দুটা কুৱেশ্যন মই কৰাই আছো বাৰু বৰ্তমান মই এইটো কৰি লওঁ ঠিক আছে ঠিক আছে চোৱা নেক্সট কুৱেশ্যনটো চাবা আমাৰ হ'ল নেক্সট কুৱেশ্যনটো চোৱা ৰাইট দ্য প্ৰিপাৰেশ্যন অফ ফিনল ফ্ৰম কিউমিন ফিনলৰ প্ৰিপাৰেশ্যন কৰিব লাগে কিউমিনৰ পৰা গতিকে মই ইয়াতে তুমি ফিনলৰ প্ৰিপাৰেশ্যন কৰিব লাগে কিউমিনৰ পৰা এইটোতো বহুত ফেমাছ এটা ৰিয়েকশ্যন হয় গতিকে
যাক যাক মই পঢ়াইছো বা যোনে যোনে পঢ়ি আছা সকলোৱে গম পোৱা যে মই ভিডিঅ পঢ়াই যাতে কওঁ যে বম বম ইম্পৰ্টেণ্ট বুলি গতিকে দেখিছা তোমালোকৰ মডেল পেপাৰটো ছেট কৰি ৰাখিছে গতিকে ফিনলৰ প্ৰিপেয়াৰ কৰিম ফ্ৰম কিউমিনৰ পৰা গতিকে এইটো কিমান নম্বৰ আনসাৰ কুৱেশ্যন হ'ব আমাৰ 25B গতিকে এইটো 25ৰ বি আনসাৰ হৈছে কিউমিনৰ পৰা ফিনলৰ প্ৰিপাৰেচন কৰিম এতিয়া কিউমিন মানে কি চোৱা এইটো বেনজিন ৰিং ৰাইট বেনজিন ৰিং ইয়াৰ লগত এইটো কাৰ্বন এইফালে এটা CH3 থাকিব এইফালে এটা CH3 থাকিব ঠিক আছে দেন তোমালোকৰ এইফালে এটা হাইড্ৰোজেন থাকিব দেন ইয়াৰ মই অক্সিডেশ্যন কৰিম O2 দিম এইটো কিউমিন হয় মোৰ এইটো কিউমিন অক্সিজেন দিম অক্সিজেন দিয়াৰ লগে লগে ই তোমাক প্ৰডাক্ট এটা দিব এনেকুৱা ধৰণৰ চাই থাকা CH3 then CH3 COOOH okay now ইয়াক তুমি এচিডিক প্ৰটন দি পেলাই ওয়াটাৰ দি দিয়া মানে হাইড্ৰলাইসিস কৰিছা তেতিয়াহলে তোমাৰ ইয়াত প্ৰডাক্ট আহিব OH প্লাছ কি পাবা তুমি CH3 এটা এচিটোন ৰিলিজ হ'ব CH3 C double bond O CH3 okay now this is phenol right this is phenol okay this is phenol হ'ব গতিকে this is the method of preparation of phenol from cumene very very important reaction হয় এটা পৰীক্ষাত আহিয়ে থাকে এইবিলাক নেক্সট মই কনভাৰ্সনটো কৰোৱাৰ আগতে তোমালোকৰ আগৰ স্লাইডটোত থাকি যোৱা মই দুটা কোৱেশ্চন মানে সেকশন সি দুটা কোৱেশ্চন আছিলে সেই কোৱেশ্চনটো মই তোমালোকক কৰাই দিব বিচাৰিছো গতিকে সেই কোৱেশ্চনটো চাবা তোমালোকে ওকে হৈছে লাষ্ট মই সেই তাৰ ওপৰতো দেৰিছিলো সেকশন সি নম্বৰ কোৱেশ্চন সেকশন সি কোৱেশ্চনটোত চাবা যে ইয়াতে কৈছে ক্যালকুলেট দ্য ম্যাক্সিমাম ওয়ার্ক এন্ড লগ কেসি ফৰ দ্য গিভেন ৰিঅ্যাকশন এট 298 কেলভিন ইউনিট 2 কোৱেশ্চন মানে ইলেক্ট্ৰোকেমিস্ট্ৰি কোৱেশ্চন হয় মাৰ্কস 3 দিয়া আছে গতিকে এনেকুৱা কোৱেশ্চন বিলাকৰ সচৰাচৰ 3 মাৰ্কে আহে বাৰু ম্যাক্সিমাম ওয়ার্ক উলিয়াব দিছে আৰু লগ কেসি উলিয়াব দিছে ওকে নাও তোমালোকক দিয়া আছে সেল ৰিঅ্যাকশন দিয়া আছে গিভেন দিয়া আছে ৰিডাকশন পটেনশিয়াল দুটা সেলৰ মানে দুইটা হাফ সেলৰ দিয়া আছে 1 ফেৰাডে মানে কিমান কুলম হেতু অলৰেডি দি দিছে তাৰ মানে ইয়াতে তোমালোকৰ কৰিবলগীয়া একো নাই দেখোন সব দিয়ে দিলে হয় গতিকে ইয়াৰ যদি আনসাৰটো মই উলিয়াবলৈ যাওঁ তেতিয়া হলে ইয়াৰ আনসাৰটো মই তোমালোকক এখিনতে কৰি দিছো 22 নম্বৰ আনসাৰ ন ওকে 22 নম্বৰৰ আনসাৰ সো ফার্স্ট অফ অল তোমালোকক কি দিয়া আছে ফার্স্ট অফ অল তোমালোকক দিয়া আছে ৰিডাকশন পটেনশিয়াল ন ৰিডাকশন পটেনশিয়ালৰ ভ্যালু দিয়া আছে আৰু 1 ফেৰাডে মানে কিমান দিয়া আছে 1 ফেৰাডে ইকুৱেল টু দিয়া আছে 96500 কুলম দিয়া আছে হৈ গল দেন তাৰ পিছত তোমালোকক কি দিয়া আছে E not Ni2 প্লাসৰ পৰা Ni দিয়া আছে -0.25 আৰু E not Ag প্লাসৰ পৰা Ag দিয়া আছে +0.80 তাৰ মানে তুমি ইয়াতে এতিয়া তোমাক কি উলিয়াব দিছো ম্যাক্সিমাম ওয়ার্ক ন ম্যাক্সিমাম ওয়ার্ক মানে কি ম্যাক্সিমাম ওয়ার্ক মানে বেলেগ কোনো নহয় গিভস ফ্ৰী এনাৰ্জি maximum work is equal to delta G হল আৰু delta G equal to কি হয় which is equal to minus NF E naught cell হয় এতিয়া তুমি তোমাৰ দৰকাৰ হৈ আছে E naught cell টো উলিওৱাটো এতিয়া E naught cellৰ কাৰণে তোমাক দুইটা হাফ সেল দিয়া আছে চোৱা E naught cellৰ কাৰণে দুইটা হাফ সেল তোমাক দিয়া আছে E naught cell কেনেকৈ উলিয়াবা চোৱা E naught cell মানে কি হয় E naught cell is equal to E naught cathode minus E naught anode গতিকে E naught cathode minus E naught anode E naught cathode মানে কোন যত ৰিডাকশন হয় আৰু ইয়াতে তুমি চোৱা দুইটাতে ৰিডাকশন পটেনশিয়ালে দিয়া আছে তেতিয়াহলে পজিটিভ যোনটো হৈ আছে সেইটো বেছিকে ৰিডাকশন হৈ আছে তাৰ মানে কেথডৰ জেগাত পাতিম মই +0.80 মাইনাস এনডৰ জেগাত কোন আছে এনডক হেতু কোৱা হয় যোনটো তাত অক্সিডেশন হয় কিন্তু ইয়াতে যেহেতু ৰিডাকশন পটেনশিয়াল দিয়া আছে গতিকে হেতু কি হৈ আছে ইয়াত মাইনাসত দিয়া আছে তাৰ মানে এনডটো অক্সিডেশনে হয় হেতু ৰিডাকশন নকৰে ন তাক তুমি জোৰ জবৰদস্তি ৰিডাকশন কৰিছা হেতু কাৰণে হি নিগেটিভত দি আছে তোমাক ভ্যালু হেতু কাৰণে তুমি ইয়াৰ এটো ৰিডাকশন পটেনশিয়ালৰ ভ্যালুৱে ল'ব লাগিব আৰু সদায় মনত ৰাখিবা according to IUPAC E naught cell উলিয়াওতে সদায় E naught cathode আৰু E naught anode ৰ ভ্যালুটো সদায় ৰিডাকশন পটেনশিয়াল ল'ব লাগে গতিকে এই কাৰণে মই যোনটো আছে মই হেতুৱে লম 0.25 এই দুটা এতিয়া এই দুটা কি হৈ যাব এই দুটা প্লাস হৈ যাব মাইনাসে প্লাস তাৰ মানে এটোৰ তোমাৰ আনসাৰ আহিব 1.05 volt okay 1.05 volt now I am putting this value in equation this so
ডেল্টা জি ইকুৱেল টু দিয়া আছিলে মোক মাইনাছ এন এফ ইনত চেল। এতিয়া ৰিয়েকশ্যনটো অভাৰঅল যোনটো চেল ৰিয়েকশ্যন আছে সেই অভাৰঅল চেল ৰিয়েকশ্যনটো দেখি পেলাই মই বুজি আছো যে তাত নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনভলভ হৈ আছে দুটা, বিকজ এন আইৰ পৰা এন আই 2 প্লাছ হৈ আছে, 2 এজি প্লাছৰ পৰা এজি হৈ আছে, ঠিক আছে। গতিকে এনৰ ভেলু 2, এফৰ ভেলু দিয়া আছে মোক 96500 কুলম, আৰু ইনত চেলৰ ভেলু মই এইমাত্ৰ পাইছো 1.05 ভল্ট। তেতিয়াহ'লে এই গোটেইখিনি যদি মাল্টিপ্লাই কৰো তেতিয়াহ'লে মোৰ তাত আনচাৰটো আহিব -202.650 জুল পাৰ মোল হৈ গ'ল। আৰু এইটোকে মই যদি কিলো জুলত লৈ যাওঁ তেতিয়াহ'লে -202.65 কিলো জুল পাৰ মোল। দিছ ইজ দ্য আনচাৰ অফ দিছ কুৱেশ্যন। আই হোপ ইটছ ক্লিয়াৰ। অ'কে, নাও নেক্সট আহি গ'ল তোমালোকক লগ কেচিৰ ভেলু উলিয়াব দিছে। এতিয়া লগ কেচিৰ ভেলু উলিয়াবলৈ হ'লে তুমি একেটাৰ মাজত ৰিলেশ্যন জানিব লাগিব। মানে তুমি ইনত চেলৰ ভেলু জানা, তুমি ডেল্টা জিৰ ভেলু জানা, গতিকে লগ কেচিটো এনেকুৱা এটা ৰিলেশ্যনত আহিব লাগিব যোনটো ইনত চেল আৰু ডেল্টা জিৰ লগত ৰিলেশ্যনত থাকে। গতিকে মই জানো উই নো ডেট ইনত চেল is equal to 0.059 by n log of kc হৈ গ'ল। দেন ইনত চেলৰ ভেলু কিমান হয়? ইনত চেলৰ ভেলু মই পাইছো 1.05 is equal to 0.059, এনৰ ভেলু 2 হয়, log of কি আহিব? log of kc আহিব। মাল্টি ইকুৱেল দিয়া log of kc is equal to কিমান আহিব? 1.05 into 2 divided by 0.059, তাৰমানে এই গোটেইখিনি ক্যালকুলেশন কৰিলে তুমি পাবা 35.59। গতিকে তুমি ধুনীয়াকে লগ কেচিৰ ভেলু পাই গলা। তোমাক কেচি উলিয়াব দিয়া নাই, সেইটোৱে তোমালোকৰ কাৰণে এটা ডাঙৰ পজিটিভ প্লাছ পইণ্ট হৈ গ'ল যে তোমালোকক কেচিৰ ভেলু উলিয়াব দিয়া নাই। দ্যাট মিন্স তোমালোকক এন্টি লগৰ ভেলু নালাগে। সো লগ কেচি ইকুৱেল টু 35.59 আছে। ওকে, ঠিক আছে। ঠিক আছে, ওকে দেন নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো চাবা। A first order reaction is 40% complete in 80 minutes. Calculate the value of rate constant. Okay. In what calculate the value of rate constant? গমে পাইছা K value উলিয়াব দিছে। In what time will the reaction be 90% completed? Simple reaction হয়। তোমাক লগৰ ভেলু গোটেইখিনি দি দিছে, ঠিক আছে। গতিকে পৰীক্ষা দিয়ে নিদিয়ে মই নাজানো, বিকজ আগৰ পৰীক্ষা দিয়া নাই। যদি দি দিয়ে তো খুবেই ভাল কথা, হয় নে নাই? এতিয়া a first order reaction is 40% complete in 80 minutes, তাৰমানে এইটো কিমান নম্বৰ ৰিয়েকশ্যন কুৱেশ্যন হ'ব আমাৰ 23। গতিকে ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনটো কিমান 40% কমপ্লিট হৈছে বুলি কৈছে, 23 নম্বৰ আনসাৰ হ'ব। 23 নম্বৰ আনসাৰ হ'ব 40% কমপ্লিট ন, তাৰমানে ইয়াতে কে ভেলু আগে, কে ভেলু উলাই আহিব। ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন এপ্লাই কৰিম। 40 মিনিটছ বুলি কৈছে, 40% কমপ্লিট ইন 80 মিনিটছ। ওকে, সৰি 80 লগ অফ কি আহিব? 40% কৈছে ন, তাৰমানে 100 ডিভাইডেড বাই 100 মাইনাছ 40 হৈ গ'ল। ফাৰ্ষ্ট অৰ্ডাৰৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন এপ্লাই কৰিছো মই। গতিকে ইয়াৰ পৰা কি আহিব? 2.303 ডিভাইডেড বাই 80 লগ অফ 100 ডিভাইডেড বাই কিমান? ডিভাইডেড বাই 60। এইটো কেনচেল গ'ল। এইটো 2 কৰিলে 5, 2 কৰিলে 3। না এইখিনি যদি ক্যালকুলেশন কৰো মই কিমান আহিব? এইখিনি গোটেইখিনি ক্যালকুলেশন কৰিলে তোমাৰ তাত আনসাৰ আহিব। মই ডাইৰেক্ট আনসাৰটো পাতি দিছো, তোমালোকে ডেফিনেটলি পাৰিবা কৰিবলৈ চাগে। 2.303 by 80 log of 5 minus log of 3. Okay, so এইখিনি log 5 আৰু log 3 ভেলু তোমালোকক দিয়া আছে, গতিকে এইখিনি মাইনাস কৰি পেলাই তোমালোকে 2.303 ডিভাইডেড বাই 80 যদি কৰা তেতিয়াহ'লে ইয়াৰ আনসাৰটো আহিব তোমালোকৰ। মই ডাইৰেক্ট পাতিছো 0.0057 অলৰেডি মই কৰি থোৱা আছে আনসাৰটো, ঠিক আছে। এইটো কাৰণে মই পাতি দিব পাৰিছো। দেন তাৰপিছত তোমাক কৈছে যে 90% কমপ্লিট হ'বলৈ তোমাৰ তাত এতিয়া কিমান টাইম লাগিব সেইটো সুধিছে, ঠিক আছে। গতিকে 90% কমপ্লিট হ'বলৈ কিমান টাইম লাগিব, তাৰমানে এইটো t ইকুৱেল টু 2.303 বাই k, k এর ভ্যালু 0.005758 হৈ গ'ল। লগ অফ কি আহিব? 90% কমপ্লিট, তাৰমানে 100 ডিভাইডেড বাই 100 মাইনাস 90, 100 মাইনাস 90 ইকুৱেল টু কিমান আহিব? 2.303 divided by 0.005758. Okay, log of কিমান আহিব?
100ৰ পৰা 90 গ'লে কিমান 10 তাৰমানে এইটো ওপৰত 100 আছে গতিকে 10 আহিব log 10 গতিকে এইটো যদি আনসাৰ বিচৰা তেতিয়াহ'লে ইয়াৰ আনসাৰ কিমান আহিব তাৰমানে 400 মিনিট দিছ ইজ দ্য আনসাৰ অফ দিছ কুৱেশ্যন এইটো কুৱেশ্যনত 3 মাৰ্ক আছে ঠিক আছে ধুনীয়াকে দুটা টাৰ্ম উলিয়াব দিছে গতিকে 3 নম্বৰ দি থৈছে আৰু ফৰ্মুলা আমি কি এপ্লাই কৰিলো k ইকুৱেল টু ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন অফ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন t log of a by a minus x বা a not by a আমি ইউজ কৰিছো দিছ ইজ দ্য ফৰ্মুলা that we had already used okay I think it's clear yes হৈ গ'ল ভেৰি ইজি বহুত ইজি ইমান টান এইবিলাক একো টান কুৱেশ্যন নহয় তোমালোকে পাৰিবা নিশ্চয় কৰিব okay now next move কৰিছো মই next sectionটোত চোৱা next sectionটোত কি দিছে how can you convert the following sodium phenoxide to orthohydroxy benzoic acid sodium phenoxide তুমি orthohydroxy benzoic acidৰ লগত benzoic acidলৈ তুমি convert কৰিবা তাৰমানে এইটো ভালকে যদি তোমালোকে চোৱা ন তোমালোকে যদি ভালকে এইটো চোৱা তেতিয়াহ'লে এইটো এটা হৈছে Kolbe reaction হয় sodium phenoxide orthohydroxy benzoic acidলৈ convert কৰাটো হৈছে এটা Kolbe reaction হয় ঠিক আছে Kolbe reactionত কি পোৱা যায় Kolbe reactionত আমি কি পাওঁনো বাৰু ক'ব পাৰিবা কোনোবাই Kolbe reactionত কি পাওঁ Kolbe reactionত আমি salicylic acid পাওঁ ঠিক আছে গতিকে 26ৰ আনসাৰটো 26A আনসাৰ ঠিক আছে 26 ঠিক আছে চোৱা ফাৰ্ষ্ট অফ অল টু বেনজিন ললো যোনখিনি পৰা কৰিব দিছে সেইখিনি পৰা কৰিবা মই গোটেইটো দেখাই দিছো হল প্ৰথমে ললো ফিনল ইয়াৰ লগত মই সোডিয়াম হাইড্ৰক্সাইড দিলো তেতিয়াহ'লে ই দিব মোক সোডিয়াম ফিনক্সাইড মানে ONA দিব ইয়াৰ লগত যেতিয়া মই কাৰ্বন ডাই অক্সাইড দি এচিডিক প্ৰটন দিম CO2 দি পেলাই যেতিয়া মই এচিডিক প্ৰটন দিম তেতিয়াহ'লে ই মোক কি দিব তেতিয়াহ'লে ই মোক কি দিব অৰ্থো হাইড্ৰক্সি বেনজয়িক এচিড তাৰমানে COOH ঠিক আছে এইটো হৈছে 2 হাইড্ৰক্সি বেনজয়িক এচিড বুলি কোৱা হয় বা অৰ্থো হাইড্ৰক্সি 2 হাইড্ৰক্সি বেনজয়িক এচিড এটোকে কোৱা হয় যাৰ নাম আমি কমনলি কওঁ চেলিসাইলিক এচিড ঠিক আছে মোস্ট ইম্পৰ্টেন্ট বাৰ বাৰ কোৱা যায় এইকেইটা প্ৰিপাৰেচন আহিয়ে থাকে পৰীক্ষাত এণ্ড আই হোপ তোমালোকে পঢ়িছা ভালকে দেন আহা এচিটোন টু প্ৰপিন এচিটোনৰ পৰা প্ৰপিন বনাব লাগে ঠিক আছে এচিটোনৰ পৰা প্ৰপিন বনাব লাগে কেনেকে বনাম চোৱা এচিটোন টু প্ৰপিন ওৱান ছেকেণ্ড এচিটোন টু প্ৰপিন ওকে এক ছেকেণ্ড Kolbe reactionত এইটো লিখি লোৱা ফিনল ঠিক আছে এইটো ফিনল হয় বুজিব পাৰিছা OH আছিলে OHৰ ফিনলৰ OHৰ লগত সোডিয়াম হাইড্ৰক্সাইড দি দিলে তুমি পাবা সোডিয়াম ফিনক্সাইড ঠিক আছে সোডিয়াম ফিনক্সাইড যদি দিয়া সোডিয়াম ফিনক্সাইডৰ লগত এখিনি পাই কনভাৰ্সন কৰিব দিছিলে সোডিয়াম ফিনক্সাইডৰ লগত যদি তুমি CO2 আৰু H+ দি দিয়া তেতিয়াহ'লে তুমি পাবা 2 হাইড্ৰক্সি বেনজয়িক এচিড তাৰ মানে এইটো হৈ গ'ল স্যালিসাইলিক এচিড ঠিক আছে স্যালিসাইলিক এচিড ওকে ৰবা ওকে এতিয়া নেক্সট ৰিয়েকশ্যনটোত আহিছো মই 2 নম্বৰ এচিটনৰ পৰা প্ৰপিন বনাব লাগে হৈ গ'ল এচিটনৰ পৰা যদি প্ৰপিন বনাব লাগে তেতিয়াহ'লে মই চাও কি কৰিব পৰা যায় ওকে এচিটন মানে এইটো CH3C ডাবল বন্ড O CH3 প্লাস ওকে ইয়াৰ লগত মই কি দিম এতিয়া ইয়াৰ মই ৰিডাকশন কৰিম ঠিক আছে মানে হাইড্ৰোজেন এড কৰিম ৰিডাকশন ইয়াৰ মই ৰিডাকশন কৰিম তাৰমানে H এড কৰিম ঠিক আছে তেতিয়াহ'লে ই তোমাক দিব প্ৰপানল প্ৰপেন টু অল মানে OH H CH3 হৈ গ'ল দেন এইটো যদি ডিহাইড্ৰেশ্যন মই কৰি দিওঁ সিম্পল ৰিয়েকশ্যন ডিহাইড্ৰেশ্যন কৰি দিয়া প্ৰপিনহে লাগে ডিহাইড্ৰেশ্যন কৰিলে কি পাবা ইয়াৰ এইটো আলফা কাৰ্বন এইটো বিটা কাৰ্বন এইটো এটা বিটা কাৰ্বন দুইটা বিটা কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন OH ৰ লগত উলিয়াই পঠিয়াই দিয়া তাৰ মানে তোমাৰ তাত এটা ডাবল বন্ড আহি যাব CH3CH ডাবল বন্ড CH2 this is called propane right this is called propene I hope it's clear বুজিব পাৰিছা নিশ্চয় কেনেকে কি কৰি আছো ডিহাইড্ৰেশ্যন কৰি দিছো হয় কিটনক মই ৰিডাকশন কৰোতে এলকহল বনিলে সেকেন্ডাৰী এলকহলক ডিহাইড্ৰেশ্যন কৰোতে প্ৰপিন বনিছে ঠিক আছে ওকে
নেক্সট আহিবা নেক্সট কুৱেশ্যনটো চাও কি আছে ফিনল টু ক্লৰবেনজিন ফিনলৰ পৰা ক্লৰবেনজিন বনাব লাগে এতিয়া ফিনলৰ পৰা ক্লৰবেনজিন মই কেনেকে বনাম চোৱা এইটো ইয়াতে কৰি দিছো এইফালে আছে যে ফিনল টু ক্লৰবেনজিন চাবা 3 নম্বৰ ফিনল দিস ইজ ফিনল হৈ গল ফিনল ইয়াক তুমি জিংক দিয়াৰ লগে লগে ফিনল হৈ যায় বেনজিন ইয়াৰ লগত তুমি ক্লোৰিন এড কৰা Cl2 এড কৰা ইন দা প্ৰেজেন্স অফ এনহাইড্ৰাছ কেটালিষ্ট FeCl3 তেতিয়াহ'লে ই তোমাক কি দিব ক্লৰবেনজিন দিব আকৌ ক্লোৰিন এটা আহি পেলাই ইয়াৰ জেগাত এড হৈ যাব দিস ইজ কল্ড ক্লৰবেনজিন ওকে দিস ইজ ক্লৰবেনজিন I hope it's clear fine হৈ গল So গোটেইখিনি কনভাৰ্সন কৰি দিছো তোমালোকক I hope তোমালোকে পাৰিবা নিশ্চয় নেক্সট আহি যোৱা write the products from when CH3 whole 3 CCHO reacts with the following reagents ঠিক আছে CH3CO CH3 in the presence of dilute NaOH number 2 দিছে HCN number 3 দিছে concentrated NaOH ঠিক আছে কল So এতিয়া চাবা 27 নম্বৰ কুৱেশ্যনৰ আনসাৰটোলৈ আগবাঢ়িছো 27 নম্বৰ কুৱেশ্যনটোৰ আনসাৰটো কি হ'ব চাবা Okay. So 27 number question to lag bahisu. Twenty-seven number question to dise je kihor logot car reaction koribo dise mo agya etu etu CH3 whole 3 C CHO logot acetone ebar react koribo dise in the presence of dilute NaOH ebar HCN aru ebar concentrated NaOH or logot reaction koribo dise thik ase moi ebar sai loisu page tule ahi thakibo lage je bar bar bor dikdar 27 number answer etu reactant dise etu CH3C CHO then A2CHO then C double bond OH okay A2 logot car reaction koram A2 logot first to dise mu NaOH reaction koribo dise dilute NaOH tetia hole A2 e কোনো ধৰণৰ reaction নেদেখায় no reaction because there is no alpha hydrogen মানে এটো aldol condensation কেনিজাৰো এনেকুৱা reaction ৰ ওপৰত বেস কৰা question হয় aldehyde ketone chapter টোৰ so হেতু যেহেতু এতিয়ালৈকে মই PYQs বিলাকো discussion কৰা নাই গতিকে তোমালোকক ভালকে মই দিব পৰা নাই তো এটো তোমালোকৰ just এটোৱে reaction হ'ব যে no reaction because of the presence of the absence of alpha hydrogen ইয়াতে alpha hydrogen নাই তুমি চাব পাৰা this is functional group এটো ইয়াৰ alpha carbon সব CH3 লাগি আছে গতিকে no reaction ঠিক আছে কিন্তু যদি তুমি ইয়াক HCN ৰ লগত reaction কৰোৱা HCN ৰ লগত reaction কৰালে এই carbonyl chain ডাল ভাঙি যায় এই carbonyl chain ডাল ভাঙি গলে ইয়াতে H+ হয় CN- হয় তেতিয়া হলে গৈ পেলাই CN এ এই কাৰ্বনক attack কৰিব H+ ক এই অক্সিজেনে লৈ যাব তাৰ মানে তুমি cyanohydrin পাবা মানে এটো হ'ব তোমাৰ product CH3
হৈ গ'ল দেন এইটো CH3 দেন এইটো কাৰ্বন দেন এফালে আহি গ'ল OH এফালে আহি গ'ল CN দেন এফালে আহি গ'ল হাইড্ৰজেন গতিকে এইটো আহি যায় তোমাৰ চায়ানোহাইড্ৰিন ঠিক আছে দেন ইয়াৰ লগত নেক্সট যদি কনচেনট্ৰেটেড NaOH দিয়া ইয়াৰ লগত যদি তুমি কনচেনট্ৰেটেড NaOH দিয়া তেতিয়াহ'লে ই তোমাক কি ৰিয়েকচন দিব চাবা ই তোমাক ৰিয়েকচন দিব CH3C এইটো হ'ল CH3 দেন আকৌ CH3 আহি গ'ল তাৰপিছত আহি গ'ল CH2OH মানে ৰিডাকচন হৈ গ'ল ঠিক আছে CH2OH প্লাছ CH3C CH3 then CH3 হ'ল then আহি গ'ল COONA হৈ গ'ল গতিকে this is the product of this reaction তিনটা প্ৰডাক্ট দিছে হ'ল তিনটা ৰিয়েজেন্ট দিছিলে তিনটাৰ লগত আমি তিনটা প্ৰডাক্ট পাইছো হৈ গ'ল হৈছে ওকে দেন এইটো হৈ গ'ল নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যন কি আছে চাও এইটো হৈ গ'ল আমাৰ নেক্সট আহা তিনটা ৰিয়েজেন্ট দিছিলে 3 মাৰ্ক দিছিলে ওকে নেক্সট আহি গ'ল গিভ ৰিজন সুধিছে although NH2 group is orthopara directing in electrophilic substitution reaction yet aniline on nitration gives good yield of metanitroaniline কৈছে এইটো aniline চেপ্টাৰ amine চেপ্টাৰটোৰ এটা ডাইৰেক্ট কোৱেশ্চন হয় আৰু কোৱেশ্চনটো একচুয়ালি ইম্পৰ্টেন্টে হয় বাৰু হয় কোৱেশ্চনটো একচুয়ালি ইম্পৰ্টেন্টে হয় কিয় ইম্পৰ্টেন্ট হয় বিকজ আমি যেতিয়া কিবা এটা বস্তুৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন কৰো তেতিয়াহ'লে আমি সদায় অৰ্থ আৰু পেৰা প্ৰডাক্ট পাওঁ কিন্তু নাইট্ৰেশন যেতিয়া কৰো এনিলিনৰ মানে HNO3 যেতিয়া এড কৰো এনিলিনে কিন্তু মেটা প্ৰডাক্টটো বহুত বেছি পৰিমাণে দিয়ে মানে কি অৰ্থ পেৰা মেটা তিনিটাই প্ৰডাক্ট দিয়ে আৰু তাৰ ভিতৰতে মেটাটো তোমাৰ অৰ্থতকে বেছি মানে মেজৰ প্ৰডাক্ট হৈ যায় গতিকে সেইটো কিয় দিয়ে মোক সুধিছে আৰু সেইটো দিয়া ৰিজনটো হ'ল মানে 28 ৰ A1 বুলি যদি মই কওঁ 28 ৰ A1 28 ৰ A1 আনসাৰটো যদি মই চাওঁ তেতিয়াহ'লে মন কৰিবা এনিলিনৰ লগত এনিলিন মানে কি নাইট্ৰজেনৰ লগত H2 নাইট্ৰজেনৰ লোন পেয়াৰ থাকে হয় এনিলিনৰ লগত যদি মই নাইট্ৰেশন কৰো তাৰমানে ইয়াৰ লগত মই নাইট্ৰেশন কৰিলে H2SO4 প্লাছ HNO3 দিব লাগে এতিয়া H2SO4 ৰ পৰা প্ৰোটন আহে H2SO4 ৰ পৰা যোনটো প্ৰোটন আহে হেতুক নাইট্ৰজেনৰ লোন পেয়াৰটো এটেক কৰে নাইট্ৰজেনৰ লোন পেয়াৰটো এটেক কৰিলে কি হৈ গ'ল NH3 পজিটিভ হল এতিয়া তুমি চোৱা আমাৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচনত কি হয় জানানে আমাৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচনত সদায় নাইট্ৰজেনৰ লোন পেয়াৰটো বেনজিন ৰিঙৰ ফালে সোমাই আহে যদি নাইট্ৰজেনৰ লোন পেয়াৰটো বেনজিন ৰিঙৰ ফালে সোমাই আহে মানে এনেকে যদি ইনভলভ হয় তেতিয়াহ'লে এফালে ৰেজনেটিং ষ্ট্ৰাকচাৰ হয় আৰু ডিউ টু দা প্ৰেজেন্স অফ ৰেজনেটিং ষ্ট্ৰাকচাৰ তাৰ অৰ্থ আৰু পেৰা পজিশনত ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যায় ঠিক আছে বাট যদি নাইট্ৰজেনৰ লোন পেয়াৰটো বেনজিন ৰিঙৰ ফালে নাহে তেতিয়াহ'লে তাৰ ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি নাযাব গতিকে ইয়াতে যিহেতু নাইট্ৰজেনৰ লোন পেয়াৰটো এংগেজড হৈ গ'ল কাৰ লগত হাইড্ৰজেনৰ লগত গতিকে ইয়াতে কোনো ধৰণৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ নাহিলে তাৰমানে অৰ্থ আৰু পেৰা পজিশনত কোনো ধৰণৰ ইলেক্ট্ৰন ডেন্সিটি বাঢ়া নাই তেতিয়াহ'লে তোমালোকৰ বাকি থকা পজিশন কোনটো হয় বাকি থকা পজিশনটো হৈছে মেটা পজিশন সেইকাৰণে মেটা পজিশনত আহি পেলাই তোমালোকৰ HNO3 ৰ পৰা নাইট্ৰ গ্ৰুপটো আহি পেলাই মেটা পজিশনত লাগে আৰু সেইকাৰণে তোমালোকে কি পাবা মেটা নাইট্ৰ এনিলিন ইজ দা মেজৰ প্ৰডাক্ট নহয় মানে মেটা নাইট্ৰ এনিলিনটো আমি গুড এমাউন্টত পাওঁ ঠিক আছে হৈ গ'ল গতিকে এইটো হৈছে তোমালোকৰ আনসাৰ যে ইলেক্ট্ৰন ডেন্সিটি নাইট্ৰজেনৰ লোন পেয়াৰটো নাথাকে নাইট্ৰজেনৰ লোন পেয়াৰটো বেনজিনিঙৰ সৈতে ৰেজনেটিং ষ্ট্ৰাকচাৰ ফৰ্ম নকৰাৰ কাৰণে অৰ্থ আৰু পেৰা পজিশনত কি হয় ইলেক্ট্ৰন ডেন্সিটি নাবাঢ়ে আৰু অৰ্থ আৰু পেৰা পজিশনত ইলেক্ট্ৰন ডেন্সিটি নবঢ়াৰ কাৰণে তাতে কি হ'ব নোৱাৰে ইলেক্ট্ৰফাইলে আহি পেলাই এটেক কৰিব নোৱাৰে আৰু ইয়াতে যোনটো হ'ল ইয়াতে কি হৈছে যে বেনজিনৰ লগত যেতিয়া এনিলিনৰ লগত যেতিয়া মই H+ এটা দিছো কি সল্ট ফৰ্মেশন কৰিছে আৰু ডিউ টু দা ফৰ্মেশন অফ দি সল্ট মেটা নাইট্ৰ এনিলিন তুমি গুড এমাউন্টত পাবা হ'ল এইটো এটা সল্ট হয় ডিউ টু হৈছে
due to the formation of this anilinium ion it deactivates the benzene ring. It deactivates the benzene ring, and therefore, and so meta nitro aniline obtained in good yield. ভাল পৰিমাণে পাওঁ ঠিক আছে এইটো নেক্সট কুৱেশ্যন আনসাৰ নেক্সট কুৱেশ্যনত আহা নেক্সট কুৱেশ্যন কি আছে চোৱা নেক্সট কুৱেশ্যনত চাবা CH3 whole 2 NH is more basic than CH3 whole 3N হৈ গ'ল CH3 whole 2 NH মানে এইটো CH3 N H এফালে এটা CH3 হৈ গ'ল তাৰমানে এইটো নাইট্ৰজেনৰ লগত দুটা CH3 গ্ৰুপ লাগি আছে আৰু নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ এটা আছে গতিকে এই CH3 গ্ৰুপটোৱে নাইট্ৰজেনৰ তাত ইলেক্ট্ৰন ডেন্সিটি বঢ়াই আছে কিন্তু CH3 whole 3N টো চোৱা এইটো এনেকুৱা হয় দেখিবলৈ CH3 নাইট্ৰজেন CH3 দেন এইটো আহি গ'ল CH3 হৈ গ'ল এতিয়া এই যোনটো তিনিটা এলকাইল গ্ৰুপ যে লাগি আছে তিনিটা এলকাইল গ্ৰুপ লাগি থকাটোৱে ইয়াতে ষ্টেৰিক হিন্ডাৰেন্স দিব মানে ষ্টেৰিকেলি ৰিপালচন কৰিব ষ্টেৰিকেলি ৰিপালচন কৰাৰ কাৰণে নাইট্ৰজেনৰ লোন পেয়াৰটো এভেইলেবল হৈ নাথাকিব আৰু নাইট্ৰজেনৰ লোন পেয়াৰ যদি এভেইলেবল হৈ নাথাকে তেতিয়াহ'লে কি বেছিকো নহয় বিকজ সি বেছিক হ'বৰ কাৰণে ইলেক্ট্ৰন পেয়াৰটো বেলেগক দিব লাগিব কিন্তু এই যোনটো প্ৰথমটো দিছে যোনটো ছেকেণ্ডেৰী এমাইন দিছে এইটো ছেকেণ্ডেৰী এমাইনত দুটা আৰ গ্ৰুপ আছে আৰু দুটা CH3 গ্ৰুপ থাকাৰ কাৰণে ইয়াৰ ষ্টেৰিক হিন্ডাৰেন্সটো অলপ কম হয় সেইকাৰণে ইয়াৰ লোন পেয়াৰটো বেলেগক ডনেট কৰিব পাৰে ইজিলি দ্যাটছ why it is more basic than CH3 whole 3N right I hope it's clear 2 নম্বৰ যে due to মই শৰ্টকে লিখিছো একদম due to steric hindrance the lone pair on nitrogen is reduced compared to CH3 whole 2 NH. Therefore, lone pair in CH3 whole 3N is not available to donate. Not available to donate. So, it is less basic. বুঝিব পাৰিলা? So, it is less basic. একদমে সাধাৰণ কথা দেই একদম সাধাৰণ কথা নেক্সট আহি গ'ল এমোনোলাইসিস অফ এলকাইল হেলাইড ইজ নট এ গুড মেথড টু প্ৰিপেয়াৰ পিওৰ প্ৰাইমেৰী এমাইন চোৱা প্ৰথম কথা এইটো বস্তু মনত ৰাখিবা যে এমোনোলাইসিস কৰিলে এলকাইল হেলাইডৰ এমোনোলাইসিস কৰিলে তুমি সদায় প্ৰাইমেৰী সেকেন্ডাৰী টাৰচিয়াৰী কোৱাটাৰ্নাৰী গোটেই এমাইনছ কিটা মিক্স পাবা গতিকে যদি কোনোবা এটা বস্তু তুমি গোটেই খোপা বস্তু মিক্সডে পাই আছা তেতিয়াহ'লে তুমি পিওৰ বস্তু কেনেকে বনাবা ডেফিনেটলি নট ন সেইকাৰণে ইয়াতে আমি প্ৰিপেয়াৰ কৰিব নোৱাৰো গতিকে এই আনসাৰটো কি লিখিবা because it results এখানে লিখি দিছো মই because it results mixture of 1 degree 2 degree 3 degree and even quaternary মানে 4 degree ammonium salt 4 degree ammonium salt okay তো গোটেই খোপা যদি মিক্সডে পাওঁ তেতিয়াহ'লে মই অকলনো প্ৰাইমেৰীটো কেনেকে বনাম ডেফিনেটলি নোৱাৰিম ন সেইকাৰণে মই okay good distinguish between the following CH3 CH2 NH2 and CH3 CH2 whole 2 NH তাৰমানে এইটো যদি চোৱা এইটো 1 degree amine এইটো যদি চোৱা 2 degree amine গতিকে এহেতৰ
আমি যদি ডিস্টিংগুইশ কৰিব বিচাৰো তেতিয়াহ'লে তুমি এটা কাম কৰা ন আমি কাৰ্বাইল এমাইন নামৰ এটা টেষ্ট আমি পঢ়িছো নহয় এমাইন চেপ্টাৰটোত গতিকে তুমি ইয়াতে যোনটো প্ৰাইমেৰী এমাইন আছে CH3 CH2 NH2 যদি মই CHCl3 CHCl3 okay CHCl3 plus এক মিনিট প্লাস KOH ৰ লগত যদি ৰিয়েক্ট কৰাও 3KOH ৰ লগত যদি ৰিয়েক্ট কৰাও ইন দা প্ৰেজেন্স অফ হিট তেতিয়াহ'লে ই তোমাক দিব CH3 CH2 NC মানে আইসোসায়ানাইড দিয়ে কিন্তু যদি তুমি সেকেন্ডাৰী এমাইনটোক যদি ৰিয়েক্ট কৰোৱা মানে CH3 CH2 CH3 CH2 whole to NH ঠিক আছে ইয়াক যদি তুমি CHCl3 plus 3KOH ৰ লগত যদি ৰিয়েকচন কৰোৱা তেতিয়াহ'লে it will give no reaction it will give no reaction তাৰমানে তুমি আইডেন্টিফাই কৰিব পাৰিবা তাৰমানে তুমি আইডেন্টিফাই কৰিব পাৰিবা তোমাৰ কোনটো প্ৰাইমেৰী এমাইন হৈ গ'ল কোনটো সেকেন্ডাৰী এমাইন হৈ গ'ল গতিকে it can be distinguished okay next আহি গ'ল aniline and CH3NH2 এতিয়া aniline আৰু CH3NH2 ক তুমি কেনেকৈ ডিস্টিংগুইশ কৰিবা aniline আৰু CH3NH2 ক তুমি ডিস্টিংগুইশ কৰিবলৈ হলে তুমি কি কৰিবা জানানে I hope দেখি আছে চাগে চোৱা aniline মানে এইটো aniline মানে এইটো benzene ring NH2 মই পথালিকে ড্ৰ কৰিছো হৈ গ'ল aniline লগত তুমি এইটো হিন্সবাৰ্গ টেষ্ট বুলি কোৱা হয় হনো দি দিয়া প্লাস HCl ঠিক আছে হনো দিয়া HCl মানে এইটো HNO2 দিছো হেতুকে ব্ৰেক কৰি পেলাই লিখিছো মই হনো HONO ওকে ইয়াক যদি মই ৰিয়েকচন কৰাও তেতিয়াহলে aniline মোক ডাইজোনিয়াম সল্ট দিয়ে aniline মোক দিয়ে N plus double bond NCl minus correct এটো হৈছে ডাইজোনিয়াম সল্ট কিন্তু যদি তুমি প্ৰাইমেৰী এমাইনটো লোৱা CH3NH2 যদি লোৱা তেতিয়াহলে ইয়াক যদি তুমি সেম ৰিএজেন্টৰ লগত যদি ৰিয়েকচন কৰোৱা তেতিয়াহলে তুমি কি পাবা জানানে তুমি পাবা CH3 CH2OH পাবা হল বাকি ৰিমুভ হ'ব ওয়াটাৰ আৰু নাইট্ৰজেন গেছে লিবাৰেট হ'ব গতিকে aniline এটা এৰোমেটিক এমাইন আৰু CH3NH2 এটা প্ৰাইমেৰী এমাইন গতিকে aniline HNO2 plus HCl ৰ লগত ৰিয়েকচন কৰিলে ডাইজোনিয়াম সল্ট দিব কিন্তু প্ৰাইমেৰী এমাইনে সেম ৰিএজেন্টৰ লগত ৰিয়েক্ট কৰিলে তোমাক দিব এলকহল গতিকে এনেকে আমি ডিস্টিংগুইশ কৰিব পাৰিম I think it's clear বুজিব পাৰিছা হৈ গ'ল I think it's clear ঠিক আছে নেক্সট আহিবা নেক্সট আহি যোৱা I think ওপৰৰ পেজটোৰ কোৱেশ্চন আমাৰ গোটেইকেইটা সলভ হৈ গ'ল ন গোটেইকেইটি কোৱেশ্চন সলভ হৈ গ'ল সেকশন ডি নেক্সট আহিছো তাৰ পিছৰ কিটা নেক্সট চাবা ওকে নেক্সটত চোৱা 29 নম্বৰ কোৱেশ্চন চোৱা 29 নম্বৰৰ কোৱেশ্চনত 29 নম্বৰ কোৱেশ্চনত চাবা বেনজিন ৰিং আছে মানে ডাইজোনিয়াম সল্ট আছে ইয়াৰ লগত কপাৰ সায়ানাইড CuCN দিছো মই হয় CuCN যদি দিও তেতিয়াহলে ইয়াৰ পৰা এই যোনটো প্ৰডাক্ট আহিব সেইটো কি আহিব জানানে C6H5CN ইয়াৰ লগত ওয়াটাৰ দি প্ৰোটন দি দিলে কি আহিব ইয়াৰ লগত ওয়াটাৰ দি পেলাই যদি তুমি প্ৰোটন দি দিয়া তেতিয়াহলে তুমি কি পাবা চোৱা CuCN দিলা দেন C6H5CH2NH2 পাবা এমাইন পাবা নাইট্ৰাইলৰ ৰিডাকশন কৰিছা হল নেক্সট আহা এইটো এসিটিক এসিড মানে কাৰ্বক্সিলিক এসিড ইয়াক যদি এমোনিয়া দিয়া এসিটিক এসিডক যদি এমোনিয়া দিয়া তেতিয়াহলে তুমি কি পাবা এসিটিক এসিডৰ যদি এমোনিয়া দি দিয়া তেতিয়াহলে তুমি কি পাবা তেতিয়াহলে তুমি পাবা এইটো এৰ কথা কৈছো দেই মই এটো কি পাবা হেতুৰ কথা কৈ আছো মই এটো পাবা তুমি CH3 C double bond O NH2 পাবা হল ইয়াক যদি এটো এ হয় এটো এ ইয়াক যদি তুমি NaOBr দিয়া NaOBr দিলে তুমি পাবা এটো এটা হফম্যান ব্রোমেমাইডৰ ৰিঅ্যাকশন হয় এটো এটা হফম্যান ব্রোমেমাইডৰ ৰিঅ্যাকশন হয় তাৰ মানে এইটো প্ৰাইমেৰী এমাইন পাবা 1 কাৰ্বন লেস দেন দা প্যারেন্ট 1 কাৰ্বন লেস দেন দা প্যারেন্ট 1 বাকি তোমাৰ সাইড প্ৰডাক্ট আহিব গতিকে এইকেইটা ৰিঅ্যাকশন হয় সিম্পল ৰিঅ্যাকশন ঠিক আছে সিম্পল ৰিঅ্যাকশন এটো কাৰ্বাইল এমাইন টেষ্ট বুলি ক'ব পাৰা কাৰ্বাইল এমাইন টেষ্ট এটো কোৱা হয় হফম্যান ব্রোমেমাইড টেষ্ট হফম্যান ব্রোমেমাইড ডিগ্রেডেশন সিনথেসিস HBD ঠিক আছে HBD বুলি কোৱা হয়
Next চাব পাৰা, write the chemical reaction of methylamine with benzoyl chloride and write the IUPAC name of the product obtained. Methylamine of benzoyl chloride or লগত reaction কৰাব দিছে 29 or B লাষ্টতে কৰি দিছো হা এইটো পেজৰ লাষ্টতে কৰি দিছো 29 or B methylamine আছে CH3 NH2 methylamine of benzoyl chloride C6H5 C double bond OCl হৈ গল এই benzoyl chloride লগত ৰিঅ্যাকশন কৰিলে কি হ'ব জানানে এই NH যে আছে এই NH ৰ পৰা এটা হাইড্ৰোজেন আৰু এই Cl টো ওলাই গুচি যাব মানে HCl ৰিমুভ হ'ব HCl যদি ৰিমুভ হয় C6H5 C double bond O then আহি গল NH আৰু এফালে আহি গল CH3 তাৰ মানে এটোৰ নাম কি হৈ যাব N মিথাইল ইয়াৰ নাম আহি গল IUPAC N মিথাইল ঠিক আছে বেনজামাইট N methyl benzamide. I think it's clear. N methyl benzamide. Next আহি যোৱা next question চাও কি দিছে arrange the following in the increasing order of their pkb values এতিয়া pkb মানে কি c number question c number answer টো চোৱা pkb আৰু kb related to basicity গটিকে kb ৰ value টো directly proportional হয় basicity ৰ লগত kb ৰ value বাঢ়িব যদি basicity বাঢ়ে আৰু pkb ৰ value is inversely proportional to কি basicity already কোৱা হৈছে inversely proportional to basicity তাৰ মানে pkb value increasing order arrange কৰিব দিছে তাৰ মানে তেতিয়া হলে ইয়াতে সবতছে কম কাৰ চোৱা this is aniline C6H5NH2 মানে কি হয় aniline হয় এটা aromatic amine হয় এটো তো normal ammonia হয় then এটো C2H5NH2 এটো তো 1 degree amine হয় এটো তো 2 degree amine হয় এটো aromatic হয় এটো aromatic হয় আৰু এটোটো তাৰ ডেৰিভেটিভ এটোটো তাৰ মেইন কম্পাউণ্ড এমাইন ডিৰাইভ কৰ পৰা কৰা হৈছে এমোনিয়াৰ পৰাই কৰা হৈছে গতিকে তাৰ মেইন সোর্স ওকে দেন বেসিসিটি কাৰ পৰা ডিপেন্ড কৰে এমাইনৰ ক্ষেত্ৰত বেসিসিটি ডিপেন্ড কৰে তাৰ লোন পেয়াৰৰ ওপৰত নাইট্ৰজেনৰ ওপৰত থকা লোন পেয়াৰৰ ওপৰত ডিপেন্ড কৰে দ্যাটস ওয়াই ইয়াতে যদি তুমি চোৱা তেতিয়া হলে তুমি চালে গম পাবা যে ইয়াতে সবতছে বেছি বেসিক কোন হয় বেছি বেসিক হ'ব এইটো বিকজ ইয়াতে তোমাৰ দুটা C2H5 গ্ৰুপ আছে যোনটো ইলেক্ট্ৰন ডেনসিটি নাইট্ৰজেনত বহাব then আহি গল NH3 sorry then আহি গল C2H5NH2 তাৰ পিছত আহিব A2 আৰু সবতছে লাষ্টত আহিব A2 হৈ গল তেতিয়া হলে তোমালোকৰ PKB ভ্যালু সবতছে বেছি কাৰ হ'ব this is number 1 and this is number 2 okay then this is number 3 and this is number 4 okay তাৰ মানে অৰ্ডাৰটো এনেকৈ দিব পৰা ডাইৰেক্ট এইটো হৈ গল this is the increasing order increasing মানে কমৰ পৰা বেছিলে অৰ্ডাৰটো obviously ৰিভাৰ্স হ'ব বাৰু ঠিক আছে 30 number question আহা 30 number question তোমালোকক কি কৈছে হল 30 number question টো ঠিক আছে এটো সলভ কৰাই আছো বাৰু 30B টো চোৱা হেনৰিজ ল পাৰিবা then why is air diluted with helium in the tanks used by scuba divers scuba diver মানে কি যোনটো সাগৰৰ তলত যে সিলিন্ডাৰ লগাই পেলাই যে সাগৰৰ যে ভিতৰত কিছুমান বস্তু চাই ফুৰে যে they are called scuba divers বিলাকে যোনটো অক্সিজেন সিলিন্ডাৰ লয় তাত অলপমান হিলিয়াম মিক্স কৰা থাকে কিয় মিক্স কৰা থাকে যাতে তোমালোকৰ to avoid the dangers of nitrogen narcosis ঠিক আছে and bends যাতে bends নহয় তাৰ মানে এৰ যাতে সেই পানীটো মুখৰ ভিতৰত জোখতকে মানে অক্সিজেনটো যাতে বেছিকে নুকুমাই ব্লাড ভেসেলত কুমাই পেলাই যাতে বেছিকে হেতক ক্ষতি নকৰে কাৰণ বেছিকে যেতিয়া তুমি তোমাৰ অসমোসিস হ'ব ন সেইটো জায়গাত অসমোসিস হোৱাৰ লগে লগে তুমি যেতিয়া পানীৰ পৰা উঠি আহিবা তোমাৰ বডিত পুৰা পেইন হ'ব আৰু এটোকে বেন্স বুলি কোৱা হয় সো ডাইৰেক্ট কোৱা পৰা to avoid the dangers of লিখি দিছো এখানে লিখি দিছো to avoid the dangers of nitrogen narcosis বা narcosis and bends ঠিক আছে now এই কোৱেশ্চনটো চাম বাৰু অকমান মোক সময় লাগিব এটো কৰোতে ঠিক আছে অকমান সময় লাগিব মই কৰি দিম next চোৱা when 19.5 gram of এটো দিয়া আছে is dissolved in 500 gram of water তাৰ মানে সলিউটৰ মাসু দিয়া আছে সলভেন্টৰ মাসু দিয়া আছে the depression in freezing point is observed to be 1 degree centigrade মানে তোমাৰ delta TF দিয়া আছে হৈ গল calculate the degree of dissociation তাৰ মানে আলফা উলিয়াব লাগে ঠিক আছে গতিকে এটো মই কৰি দিম চোৱা 31 ৰ আনসাৰটো চোৱা 31
এটা সহজ কুৱেশ্যন 31 প্ৰথম কথা তোমাক W দিয়া আছে হল W2 দিয়া আছে 19.5 গ্ৰাম দেন তোমাক M2 দিয়া আছে 78 গ্ৰাম পাৰ মল দেন তোমাক ডেল্টা TF দিয়া আছে 1 ডিগ্ৰী চেণ্টিগ্ৰেড নাও তুমি ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি দিয়া ডেল্টা TF ইকুৱেল টু I ইনটু KF ইনটু M মোলালিটি হল নাও তুমি যদি I টো উলিয়াবলৈ যোৱা তেতিয়াহলে ডেল্টা TF ডিভাইডেড বাই KF ইনটু M আৰু KF ৰ ভ্যালু দিয়া আছে তোমাক ঠিক আছে KF ৰ ভ্যালুটো দিয়া আছিল গতিকে তুমি এখিনিতে এটো ডাইৰেক্ট ভ্যালু উলিয়াই লোৱা ডেল্টা TF মানে 1 টো আহি আছে KF ৰ ভ্যালু 0.5 দিয়া আছে মোলালিটিৰ ভ্যালু ডাইৰেক্ট 1. সৰি KF ৰ ভ্যালু 1.86 হয় আৰু মোলালিটিৰ ভ্যালু 0.5 তুমি পাই আছা W2 by M2 into 1000 by W1 ঠিক আছে মোলালিটি উলিয়াই লবা সাইডত মোলালিটি ফৰ্মুলা M equal to W2 by M2 into 1000 divided by W1 কারেক্ট নাও তুমি এটা ডিগ্ৰী উলিয়াব লাগে তো ডিগ্ৰী উলিয়াবলৈ হলে কি কৰিব লাগে ইয়াতে যোনটো ডিগ্ৰী হ'ব ডিগ্ৰী ইয়াতে কোন আছে ইয়াতে যোনটো ডিগ্ৰী আছে এই ডিগ্ৰী অফ ডিসোসিয়েশন যদি তুমি চোৱা ডিগ্ৰী অফ ডিসোসিয়েশন মানে তোমাৰ FCH2COOH আছে হয় তাৰ মানে এইটো ডিগ্ৰী অফ ডিসোসিয়েশন হলে কি হ'ব চোৱা আলফা ইকুৱেল টু I minus 1 তাৰ মানে ইয়াতে তোমাৰ গুটেখিনি কৰোতে তুমি I যোনটো পাবা হেতু আহিব তোমাৰ 1.07 তাৰ মানে এইটো তোমাৰ আনসাৰটো আহিব 1.07 minus 1 equal to 0.7 sorry 0.07 0.07 this is the answer okay I think it's clear now next give reason 0.1 molar KCl has higher boiling point than 0.1 molar glucose সিধা কথা KCl এটা ionic solid হয় ionic compound solutionত ভাঙি যাব ions produce কৰিব গতিকে তাৰ boiling point definitely বেছি হ'ব but 0.1 molar glucose is a covalent compound এটো এটা covalent compound গতিকে this is the answer হল meat is preserved for a long time by salting ঠিক আছে মাংসবোৰ লং টাইমৰ কাৰণে সল্ট দি পেলাই কিয় তুমি প্ৰিজাৰ্ভ কৰা ঠিক আছে এটো খুদিছে মই আনসাৰটো এখিনতে লিখি দিছো হবনে বাৰু আৰু এটা এক্সট্ৰা পেজ নলও মানে এখন পেপাৰ হে ঠিক আছে এখন পেপাৰ হে গতিকে 2 নম্বৰ আনসাৰটো এখিনতে কৰি দিছো মই তোমালোকে লিখি লবা 2 নম্বৰ আনসাৰ because high concentration of salt high concentrate osmosis কাৰণে হয় high concentration of salt ঠিক আছে creates high concentration of salt creates a hypertonic solution hypotonic গম পোৱা which draws water out of microbial cells through osmosis dehydrating and মানে germs বিলাক মাৰে killing microbial germs killing them osmosis কৰি পেলাই তাৰ ভিতৰত থকা যোনবিলাক microbial cells থাকে হেবিলাকক destroy কৰি পেলাই okay now এটা ধুনিয়াকে লিখি লবা মই মোৰ স্লাইড মোৰ ভিডিওটো এবাৰ আঁতৰাই দিছো হৈ গল গতিকে I think তোমালোকে গুটেখিনি ভালকে বুজি পালা আমি বহুত কেটা কোৱেশ্চন সলভ কৰিলো গতিকে গুটেই পেপাৰখনে কৰি পেলালো একচুয়ালি কবলৈ গলে গতিকে I think তোমালোকে ভালকে বুজি পাইছা আৰু তোমালোকৰ কোৱেশ্চন আনসাৰছ বিলাক লিখি লবা আৰু মই শৰ্টছ ভিডিওটো কোৱাৰ দৰে লাষ্ট যোনটো আপলোড কৰিছো কোৱাৰ দৰে যে তোমালোকে তাতে কোনো পেন্ডিং নাৰাখা ঠিক আছে সেইকাৰণে মই তোমালোকক কৰাই গৈ আছো আৰু I hope কেটো বস্তু বুজি পাই আছা তোমালোকে হয় নিশ্চয় বুজি পাই আছা হয়নে বাৰু চোৱা ইমান কনসিস্টেন্টলি তোমালোকক বস্তুবিলাক দি আছো মই তোমালোকে যদি সেইবিলাক যদি ভালকে নকৰা তেতিয়া হলে ডেফিনেটলি হেতু বস্তু বহুত বেয়া হয় দেই হেতু বস্তু বহুত বেয়া হ'ব মানে বুজি পাইছা গতিকে তোমালোকৰ ভালৰ কাৰণে মই বস্তুখিনি দি আছো আৰু তোমালোকে যদি সেইখিনি ভালকে ইমপ্লিমেন্ট নকৰা তেতিয়া হলে আৰু কি কম আৰু কবলৈ মোৰ ভাষা নাই ঠিক আছে গতিকে ঠিক আছে thank you so much everyone for watching the video and video to last লৈকে চাবা আৰু share কৰিবা নিজৰ বন্ধু বান্ধৱীৰ সৈতে সকলোৰে লগত ঠিক আছে আৰু যিমান পাৰা ইমান চেনেলটো মৰম দিবা নিজৰ চেনেল বুলি আগুৱাই লৈ যাবা মই যিমানখিনি বাৰু তোমালোকৰ কাৰণে ভাল কাম কৰিবলৈ চেষ্টা কৰিম
ঠিক আছে? Okay then, thank you so much.